हेलो फ्रेंड्स की खबर आखारी সকলো ভালে আছে কুশলে আছে আৰু আজি আপোনালোকৰ মাজলৈ লৈ আনিছো মটৰ পুৰি এটা খুব ধুনীয়া এটা ৰেচিপি যেহেতু এটা মটৰ খুব ওলাইছে আৰু খুব কম দামতে মটৰ বহুত পায় তো আজি ভাবিলো হেকানে মটৰ পুৰি বনালো আৰু আসলতে এই মটৰ পুৰিটো বেঙ্গলী সমাজত খুব এটা জনপ্ৰিয় হয় আৰু তাৰ কাৰণে প্ৰথমতে মই মটৰ কেইটামান গুছাই অকমান গৰম পানীত হেজাই লৈছো আৰু তাৰ পিছত লগে লগে অকমান ঠাণ্ডা পানী দি দিছো আৰু তাৰ পিছত মিক্সি জাৰৰ এনেকে জলকীয়া আদা দি এনেকে অলপমান পেষ্ট এটা বনাই লৈছো তাৰ পিছত এখন কেৰাহীত অকমান তেল দিলো তাৰ পাছত হিং কলা জিৰা এই গুটেখিনি দি ভালদৰে অকমান লৰাই লৈছো আপোনালোকে যদি ইয়াত পিয়াজ দিব বিচাৰে তে পিয়াজও দিব পাৰে মই কিন্তু দিয়া নাই তাৰ পাছত দিছো আদা নহৰু মানে আদা পেষ্টটো দিছো নহৰুটো ঠিক দিয়া নাই দেই নহৰুটো অকমান হেৰি নিচিনা আহে এখানে মই কৈহে পাইছিলো কিন্তু দিয়া নাছিলো তাৰ পাছত নিমখ হালধি এনেকে যেনেকে দিব লাগে তাৰ পাছত যোনখিনি পেষ্ট বনাইছিলো গুটে পেষ্টটো দি এনেকে অকনমান দি গুটেখিনি ভালদৰে সিজাই লৈছো আৰু আসলতে মই এইখিনি অকমান বইল কৰিয়ে লৈছিলো হেকানে প্ৰায় সিজিয়ে গৈছে তাৰ পাছত দিছো অকমান নিমখ আৰু চেনিটো মই নেই দিছো আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও হয় তাৰ পাছত ঘৰত অকমান চাটুগুৰি আছিল তো চাটুগুৰি অকনমান দি দিছো অলপ শুকান নিচিনা হওক বুলি আপোনালোকে বেচনো দিব পাৰে যদি বেচন দিয়ে বেচনখিনি আগতেকে অকনমান গৰম কৰি ল'ব বা অকমান ভাজি ল'ব তাৰ পাছত এইখিনি যেতিয়া গুটিখিনি হৈ গ'ল তাৰ পাছত মই যোনখিনি পুৰটো বনাবলৈ ৰুটি বনাবৰ কাৰণে আটাটো মঠিব লৈছো আৰু আজি মই আটা ব্যৱহাৰ কৰা নাই আজি ময়দা দিছো আৰু আমি যেনেদৰে আটা মৰটো লুচি যেনেকে বনাও ঠিক হেনেকেই বনাইছো আৰু যেনেকে দি দিছো মই কিনাৰত দিছো কিনাৰত লিখি দিছো তাৰ পিছত আৰু এনেকে মঠিয়া চাব যাতে অকনমান ৰুটিতকৈ যাতে অলপমান কোমল হয় এনেকে দি লৈ তাৰ পিছত অকনমান সুজি দি লৈছো আসলে সুজিখিনি মই পানীত তিয়াই ৰাখিছিলো 1 চামুচ সুজি সুজি দি দিলে অকনমান বেছি সফট হয় আৰু অলপ কুৰকুৰিনেছটো আহে হেতু কাৰণে সুজি অকমান দিছো যদি আপোনালোকে দিব নিবিচাৰে নিদিলেও হ'ব তাৰ পিছত অকমান কুহুমীয়া পানীৰে গুটিখিনি আটা মটাৰ নিচিনা মঠি ললো আৰু ইফালে মোৰ ডোটো ৰেডি হৈ গ'ল তাৰ পিছত গুটি কিটা লাৰু অকনমান ঢিলা হোৱাৰ কাৰণে অকমান ৰিফাইন তেল দি দিছো তাৰ পিছত আকৌ এবাৰ এনেকে হাতেৰে দি মঠিয়াই দিছো যাতে কোমল হওক আৰু খুব লাহে লাহে কৰিব লাগে এটো আসলতে কান পুৰি তাৰ পিছত এনেকে শুকান অকমান দি এনেকে পুৰি লাৰু কিটা বনাই লৈছো আৰু তাৰ পিছত যেনেকে আমি আলু পৰঠা বনাও ঠিক তেনেকৈ এনেকে বাটিটো নিচিনা কৰি লৈ মই অকমান মটৰৰ পুৰ এনেদৰে ৰাখি দিছো আৰু এইফালে বন্ধ কৰি দিছো যেনেকে আমি মমো বনাও ঠিক হেনেকৈ এনেকে কৰি শুকান অকমান ৰখাই দিছো আৰু এইটো টেকনিকত আপোনালোকে মটৰ কচুৰি বনাব পাৰে সেম প্ৰসেছত কিন্তু তেতিয়া অকমান লাৰু কিটা সৰু কৰিব যাতে পুৰি বনাইছো যেতিয়া মই অকমান পুৰি আকাৰ দি দিছো এইফালে এনেকে লাহে লাহে হেচি মই পুৰিখন ধুনিয়া কৰি দিছো নহলে কি হ'ব বেছি প্ৰেছটো দিলে তেতিয়া সাথে মটৰখিনি উলাই আহিব পাৰে হেতু কাৰণে তাৰ পিছত এনেকে গুটি কিখন বনাই ললো বেলি লোৱাৰ পিছত গৰম তেল মানে ৰিফাইন তেল মই ব্যৱহাৰ কৰিছো তেল গৰম হ'বলৈ দি থৈ আছিল কেৰাহী তাৰ পৰা এখনকে পুৰি মই গুটি কিখন বনাই ললো আৰু খাবলৈ খুব বেছি টেষ্টি হয় যে বিশেষকৈ এটো অলপ দিনৰ আগতে বনাব লাগিছিল যেহেতু তেতিয়া অলপ ঠাণ্ডা পৰি থাকি এতিয়া যেহেতু অকমান গৰম আহিছে আমাৰ এটো সাইডে হিয়া তেতিয়াও খালো ভাল লাগিলে আপোনালোকে এনেকে বনাব একদম সহজতে খুব কম বস্তু দি আপোনালোকে মটৰ নিদি বেলেগ বস্তু দিব পাৰে বা মটৰৰ লগত বেলেগো এড কৰিব পাৰে গাজৰ তেনেকুৱা যেতিয়া বস্তু মই কিন্তু মটৰ পুৰি বনাইছিল হেকিনে গুটিখিনি মটৰে দিছো গ্ৰীণ মটৰ দিছো তাৰ পৰা মই গুটি কিখন পুৰি এনেদৰে বনাই আজি আমি একদম সিম্পলত এটা ব্ৰেকফাষ্ট কৰিলো মটৰ পুৰি লগত মই লুবিয়া বনাইছিলো আসলতে মোৰ আগতে যেতিয়া বাহিৰত আছিলো তেতিয়া বেঙ্গলী মানুহৰ ওচৰত থাকি তেওঁলোকে খুব বনায় উইন্টাৰ সিজনে এটো তেওঁলোকৰ প্ৰিয় হয় আৰু হেনেদৰে মই শিকিছিলো আজি বনাই খালো তো আজিলৈ ৰাখিছো বাই বাই